Ochi, Oini. Hi friends. Aji Abi. Hey Dylan. I'm so full. এনেকৈ অকণমান ওলাই মেলি আহিবলৈ ভাল লাগে ন এনেকৈ হাউচ লাইক ইউ ফ্ৰেণ্ডছ যেনেকৈ খবৰ খাতি ল'বলৈ ভাল লাগে ফ্ৰেণ্ডছ দুগু হাই লাইক টু হেই দুগু হাউচ ফ্ৰেণ্ডছ আজি আমি হেৰি কৰিম হাই আমি আজি হেৰি কৰিছোঁ মানে ফুৰিবলৈ গৈছোঁ আহিছিলোঁ ফুৰিবলৈ আপুনি জানে আমি গাঁৱলৈ গৈছিলোঁ বুলি আৰু ক'ৰ পৰাই জানে বুলি আমি জানো লেকিন অকণমান চিয়ৰ আপুনি গাঁৱলৈ নাজানো গাঁৱত কুকুৰ চুকুৰ আছে আমাৰ ককাহঁতৰ আজু ককা মোৰ ককা আজু ককা ঘৰলৈ গৈছিলোঁ আজি আমি আমি 13ত আহিলোঁ আৰু মোৰ পৰীক্ষাটো 14ত আছিলে ফ্ৰেণ্ডছ আৰু আমি মানে 12ত থকা নাছিলে 11ত গৈছিলোঁ আৰু আমি ৰাতিকৈ পালোঁগৈ মোক ষ্টাৰ্টেই কৈছোঁ মই লাজ পাইছোঁ ভিডিঅ'টো বনাব নোৱাৰিলোঁ পাহৰি গৈছিলোঁ অকণমান দেৰি কালি পিছত মোৰ পৰীক্ষা যেতিয়া শেষ হৈ যাব তেতিয়া আমি এনাই ঘৰলৈ যাম তেতিয়া মই ভিডিঅ' বনাম তাৰপিছত আমি আপোনাক শ্বেয়াৰ কৰিম আপুনি শ্বেয়াৰ কৰি দিব আদি কথা দিব লাগে আৰু লগত আমি হেৰি কৰিম এনেকুৱা সেই ভিডিঅ' বনাইছোঁ হেল্ল' আজি তাৰপিছত আমি 13ত আহিলোঁ কিয় 14ত 13ৰ পিছত 14ত মোৰ পৰীক্ষা আছিলে কালি মোৰ পৰীক্ষা শেষ হ'ব আজি নাই আজি চানডে কাৰণে আজি চানডে কাৰণে আছিলে লেকিন কালি পৰহি মোৰ পৰীক্ষা নাই কালি আছে লেকিন পৰহি পৰীক্ষা শেষ হৈ যাব তাৰপিছত মোৰ অনলাইন ক্লাছ ষ্টাৰ্ট হ'ব সেইকাৰণে ফ্ৰেণ্ডছ আমি কথা এটা কওঁ আপুনি চিয়'ৰ মোক হেৰি কৰিব আৰু লগত শ্বেয়াৰ কৰি দিব আৰু তাৰপিছত আমি আহিলোঁ ইয়াত এইবোৰ ৰ'দ পাইছে ন ইয়াত ফ্ৰেণ্ডছ তাৰপিছত আমি মাক নক'বা না মই ভিডিঅ' বনাইছোঁ আৰু ফ্ৰেণ্ডছ আমি কথা এটা কৈ দিওঁ আমি যে এদিনটো লাইভ হেৰি থাকে না সেইটো মানে আমি অকণমান ক্ৰিয়েটিভলি বনাব লাগে মানে আমি নিজক সেই বডি চিষ্টেম এনেকৈ শ্বেয়াৰ কৰিব লাগে এনেকুৱা হেৰি কৰিব লাগে আৰু এইখিনিও এইটো মানুহে জানে কি আমি লোকে মানে পঢ়া শুনাত ইণ্টাৰেষ্ট দিব লাগে সেইটো আমি কৰিবই লাগে সেইটো চবচে ইম্পৰ্টেণ্ট হয় মই ভাবিছোঁ স্কুলকেইটা খুলিব এতিয়া ফ্ৰেণ্ড লগৰ আৰু ফ্ৰেণ্ড এনেই আছে লেকিন সেই ফ্ৰেণ্ড ক্লাছমেট অনলাইন ক্লাছত লগ পাইছিলোঁ স্কুলত নাপাওঁ ফ্ৰেণ্ডছ সেইকাৰণে আমি হেৰি কৰিছোঁ আগতে আমি ইমান হেৰি নকৰোঁ তেতিয়া মোৰ ক্লাছ নাছিলে তেতিয়া মোৰ বৰ হ'ল যেতিয়া মোৰ পুৰণা ফ্ৰেণ্ডছ আছিলে তেতিয়া মোৰ নতুন ফ্ৰেণ্ডছ এতিয়া বনিব অকণমান দেৰি পিছত ভিডিঅ' বনাইছোঁ আমি হেৰি কৰিম চিল কৰিম আমি মস্তি কৰিম চিল নকৰোঁ চিলটো ডাঙৰ মানুহৰ কাম আমি মস্তি কৰিম কিতাপ পঢ়িম একেলগে তাৰপিছত আমি এনেকুৱা বস্তুখিনি ক্ৰিয়েট কৰিব ভাল পাওঁ যিখিনি আমাৰ শোভা দিয়ে মানে যেনেকৈ আমি ডাঙৰ হৈ কি বনিম সেনেকৈ আৰু আমি যেনেকৈ গছবিলাক যেনেকৈ গছ বনিছে নিজে আৰু যেতিয়া গৰম দিন পৰিব নহয় সেই গছ পাত চব শুকাই পেলাই তললৈ পৰিব
তেতিয়া আপুনি ভাবিয়ে লাগে কি তেতিয়া ঠাণ্ডা দিন নহয় থাকে গম দি তেতিয়া ঠাণ্ডা দিন হয় একদম গৰম গৰম কাপোৰ পিন্ধি থাকিব আপি এইটোতো কথা চবে জানে লেকিন যেতিয়া আপুনি গৰম দিনত গৰম গৰম চোলা পিন্ধিলে আপুনি আজি ঠাণ্ডা দিন গৰম গৰম চোলা পিন্ধিলে তেতিয়া আপোনাৰ কি হ'ব তেতিয়া আপোনাৰ বডি সেইবিলাক বেয়া হৈ যাব তেতিয়া আপোনাৰ সেইবিলাক বেয়া হৈ যাব চব চিষ্টেমৰে গৰম দিনত গৰম পালে যে সেইটো বেয়া হৈ যাব সেইটো আমাৰ বডি হাৰ্টলৈ বহুত বেয়া সেইটো আমাৰ হাৰ্ট আৰু সেইটো আমাৰ আইচৰ নহয় সেইটো আমাৰ বডি কাৰণে বেয়া আৰু কিডনীৰ কাৰণে বেয়া আৰু লাংছ কাৰণে বেয়া গম পালে মই এনেকৈ কৰিছোঁ নহ'লে মই ঠিককৈ নাজানো হেৰি কৰিব লাগে বুলি অকণমান বেছিকৈ কৰোঁ মানে ইমান ইয়াক মানে ইমান জানো যেনেকৈ আমি সৰুতে কি বনি ডাঙৰ হৈ কি বনিম সেইখিনি আমি জানো অকণমান হেৰি কৰিব লাগে যেনেকৈ আমি ক'ত আছোঁ সেইটো ফিলিং কৰিব লাগে যেনেকৈ আমি যোৰহাটত আছোঁ আহিব ইমান আজিকালি আহি যেনেকৈ আমাৰ ইয়াত তাত ইমান ধুনীয়া লাগিছিলে আমি যোৰহাট গাঁও গৈছিলোঁ আমি যোৰহাট গাঁও গৈছিলোঁ ন যোৰহাট গাঁও আৰু টাউনটো এদিন গৈছিলে যোৰহাট গাঁও আৰু টাউন গৈছিলোঁ আগতে টাউন তাৰপিছত গাঁও গৈছিলোঁ যোৰহাট গাঁও মই প্ৰথমবাৰ গৈছোঁ মোৰ আজু ককা ঘৰলৈ আজু ককাকেইটাই টেপাক পাৰা আমি নোপোৱালৈ গ'লগৈ এদিনো দেখিও নাপালোঁ আজু ককা নগ'ল আজু ককা থাকোঁতে সেইকাৰণে মই আজু ককাক মিছ কৰি দিলোঁ ফটোখনে দেখুৱা সকামো আছিলে যে গৈছিলোঁ ফটো লগাইছিলে ফটোখন দেখিলোঁ ফ্ৰেণ্ডছ মই এদিন না এদিন ভাবোঁ আপুনি মোৰ ঘৰলৈ আহিব ডিব্ৰুগড়ত থাকোঁ আমি আহিব এদিন লগ পাবলৈ আৰু মই সদায় ভাবি থাকোঁ কি এদিন না এদিন মোৰ ফ্ৰেণ্ডছ আহিবই সেইটোৱেতো এদিন কোৱা হৈ গ'ল সেইটো মোৰ ঘৰলৈ ফ্ৰেণ্ড নাহিলে তাকে ইমানো ভাল পাওঁ ফ্ৰেণ্ড নহয় মই তাইক বেয়া পাওঁ মোৰ এটা কথা নুশুনে সেইখিনি অকণমান বেষ্ট ফ্ৰেণ্ড হয় কি কৰিম সেইটো কৰিবই লাগিব মোতকৈ ডাঙৰ যে 6 years 5 years হয় ইমান আৰু সেই নহয় মানে ফ্ৰেণ্ডছ আপুনি বুজি পায়ে ন ইমান বুজি নাই পোৱা চাগে মোৰ আজিকালি ফ্ৰেণ্ড এজনী আছে সেইজনী বৰ ভাল তাৰে আগতে আজিকালি ভালেই লাগে আৰু সেই কথা পাতিবলৈও ভাল সেইকাৰণে তাই এটা দিগদাৰ তাইক মই অকণমান ভাল পাওঁ কিন্তু তাই মোক বেয়া পায় তাই মোৰ এটা কথাও নুশুনে কিন্তু ফ্ৰেণ্ডছ তাই মোৰ হয় বেষ্ট ফ্ৰেণ্ড সেইকাৰণে মই তাইক ধোকা দিব নোৱাৰোঁ মই কিমান এবাৰ কৈছোঁ সেই যেনেকৈ আমি সেই কৰোঁ ফ্ৰেণ্ডছ আমি সেই কৰোঁ চিল কৰোঁ বেছি চিলটো ডাঙৰ মানুহৰ সেই হয় হ'লেও আমি অকণমান চিল কৰিব নালাগে আমি কিতাপ পঢ়াতে আৰু সেই চিল কৰিব লাগে কিতাপ পঢ়াতে বৰ ইম্পৰ্টেণ্ট কিন্তু আমি টেষ্টত ফাৰ্ষ্ট নহ'লে যে আমি ঘৰ ওলাই দিব আপুনি জানে নেকি আপুনি গম নাপায় আমি স্কুলত পঢ়োঁ স্কুলখন লকডাউন কাৰণে সেই নহয় আকৌ কেলৈ মানুহ সেইকাৰণে পৰীক্ষাও ভাল হয় স্কুল লৈ যাব পাৰে এদিন মই গৈছিলোঁ কালিও যাম কালি লাষ্ট ডে তাৰপিছত আৰু স্কুললৈ যাব নোৱাৰোঁ লেকিন এটা কথা ভাল হয় বহুত মোলৈ ইমান ভাল মই ক'ব নোৱাৰোঁ ফ্ৰেণ্ড বহুত দিনৰ পিছত আমি যে
স্কুলৰ পৰীক্ষা দিব লাগিব মা তেতিয়াহ'লে স্কুললৈ যাব লাগিব মাই গড স্কুল তেতিয়া মই আকৌ দেখি পাওঁ পাৰ্কখনো খুলি দিব তেতিয়া পাৰ্কতো আৰু নিউ ফ্ৰেণ্ডো বনিব লাগিব ইমান মজা লাগিব কৰি আপুনি মেহনত কৰিব মই কেলৈ কৈছোঁ কৈ দিওঁ পৰীক্ষাত সেইটো পৰীক্ষা দিবলৈ যাব লাগিব এনেকৈ যাব নাই দিয়া নহয় আমাক পৰীক্ষা দিবলৈ যাব লাগিব আমি তাৰপিছতহে আমি ৰিয়েল স্কুল গম পাওঁ আমি স্কুলত কি কৰে তেতিয়া আমি ডাঙৰ মানুহ বনিব ডক্তৰ ইঞ্জিনিয়াৰ বনিব পাৰিম সেইখিনি বস্তু বনিব পাৰিম গম পালে সেইকাৰণে কৰি মেহনত কৰক আৰু আমি ক্লিয়াৰলি কথাটো কওঁ যেতিয়া গৰম দিন আহিব কলপাতখিনি এইখিনি কলপাত দেখিছ তামোল পাত যেনেকৈ তামোল পাতটো ওপৰত চাওক শুকাই গ'ল যেনেকৈ অকণমান লাইট গ'ল্ডেন হৈ গ'ল সেনেকৈ গৰম দিনত হয় এতিয়া অকণমান ৰ'দ পৰিছে কাৰণে এইটো এনেকুৱা হৈছে ঠাণ্ডা দিনতো ক্লিয়াৰলি কৈ দিছোঁ আপুনি ক্লিয়াৰলি জানে ঠাণ্ডা দিনত সেইখিনি নহয় লেকিন কৈ দিছোঁ এতিয়া ৰ'দ পৰিছে কাৰণে হৈছে আৰু এটা কথা মই ঠিককৈ কৈ দিওঁ ফ্ৰেণ্ডছ কি হেৰি আজি যে আমি হেৰি গৈছোঁ যে সেইটো একদম ইম্পৰ্টেণ্ট কৈ দিছোঁ একদম পাৰ্টৰ একদম ইম্পৰ্টেণ্ট লাইফ হেৰি হয় আপুনিতো জানে আমাৰ পৰীক্ষাটো ফেইল কৰিলে আমাৰ কাৰণৰ ইজ্জত যাবগৈ নাক কাটি যাব আমাৰ পৰীক্ষা পাছ কৰিলেই ভাল আৰু আমি ফ্ৰেণ্ডছ আপুনি জানে আমি যে পঢ়িব লাগে এতিয়া মই অকল 6 আছোঁ মই ইমান চোকা পঢ়া আপুনি দি চাব যেনেকৈ মেথছ টানি মোৰ আছে মেথছত মই একদম চোকা আৰু টেষ্টতো নকৰিয়ে ইংলিছ টেষ্টত মই একদম ফাৰ্ষ্ট আৰু চোকা চব জানো আই লাইক টু ৱেৰ ক্লিন ড্ৰেছ আমি চফা আমি মানে মই বুজাইছোঁ আপুনি চাগে বুজি নাপায় মানে আমি চফা কাপোৰ পিন্ধিবলৈ ভাল পাওঁ তেতিয়া আমাক চবেই ভাল পাব চফা কাপোৰ পিন্ধিলে তেতিয়া আপুনি জানে চফা কাপোৰ চবেই ভাল পায় সেইকাৰণে অলৱেজ ৱেৰ ক্লিন ড্ৰেছ অলৱেজ ক্লিন ড্ৰেছ মই জানে কাৰণে মাতি অকণমান ঠিকে নুফুটে চৰি ফ্ৰেণ্ডছ অলৱেজ ৱেৰ ক্লিন ড্ৰেছ গম পালেনে এতিয়া কালিতো আমি পৰীক্ষাহে হ'ব আমাৰ তেতিয়া আমি এনাইখন পাম মস্তিকে ভিডিঅ' বনাম এতিয়া বাই ফ্ৰেণ্ডছ চবকে দেখাম আমি শ্বেয়াৰ আৰু লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব ফ্ৰেণ্ডছ শ্বেয়াৰ লাইক আৰু ছাবস্ক্ৰাইব সেই 3টা বস্তু কৰি দিব আপুনি তেতিয়া আপোনাক মই প্ৰেজেণ্ট এটা দিম প্ৰেজেণ্ট কেনেকৈ দিম কওক তো মই নিজে কৈছোঁ আমি গৰীব হয় লেকিন মোৰ দেউতা আছে বহুত পইচা আছে বহুত দেউতা বেয়া কিউকি কেলে মানে কথাটো মানে এইটো হয় ফ্ৰেণ্ডছ so much এনে আছে